এভৰিৱান, আজি হৈ যোৱা যি কেবিনেট ডিচিজন হয় ইয়াতে টাস্ক ফ'ৰ্চ গঠন কৰিছে। গতিকে 2 লাখ নতুন নিযুক্তিৰ ওপৰত লগতে ADRE বা হেল্থ ডিপাৰ্টমেণ্টৰ ওপৰত বহুতখিনি আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ওপৰত বহুতখিনি কথা ডিচিজন লৈছে। গতিকে ইয়াতে আমি ডিটেইল চাম কি আলোচনা কৰিছিল। ফাৰ্ষ্ট আছিল যে কেবিনেট ডিচিজনত 5 বছৰত 2 লাখ চাকৰি অসম কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। চ' আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম অসম চৰকাৰৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ কেবিনেট সিদ্ধান্ত সম্পৰ্কে। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱ যুৱতীৰ বাবে এক ডাঙৰ সুখবৰ আহিছে আৰু অসম চৰকাৰ আগন্তুক 5 বছৰৰ ভিতৰত প্ৰায় 2 লাখ নতুন নিয়োগ সৃষ্টিৰ লক্ষ্য লৈ এখন বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰিছে। অৰ্থাৎ টাস্ক ফ'ৰ্চখন কি বিষয়লৈ উল্লেখ কৰিছে, এই সিদ্ধান্ত কিয় গুৰুত্বপূৰ্ণ হয়, লগতে কেনেকৈ চাকৰিৰ সুযোগ বৃদ্ধি পাব পাৰে, কোন কোন খণ্ডত অধিক নিয়োগ হ'ব পাৰে আৰু লগতে ইয়াৰ বাবে সাধাৰণ শিক্ষিত যুৱ সমাজে কেনেধৰণে উপকৃত হ'ব, লগতে আজিৰ এই ভিডিঅ'ত সকলো বিষয়ে আমি সহজ ভাষাত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। সৰ্বপ্ৰথমে আমি জানি লওঁ যে টাস্ক ফ'ৰ্চ মানে কি হয়। টাস্ক ফ'ৰ্চ মানে হৈছে এখন বিশেষ কমিটি বা বিশেষ দল হয়, যাৰ মূল কাম হ'ল এটা নিৰ্দিষ্ট লক্ষ্য পূৰণৰ বাবে পৰিকল্পনা তৈয়াৰ কৰা এটা ড্ৰাফ্ট ফৰ্ম হয়। এই ক্ষেত্ৰত অসম চৰকাৰে ৰাজ্যত অধিক চাকৰি সৃষ্টি কৰাৰ বাবে এক বৃহৎ ৰোডমেপ প্ৰস্তুত কৰিবলৈ এই কমিটিখন গঠন কৰে, যাক কোৱা হয় টাস্ক ফ'ৰ্চ বুলি। আৰু গুৰুত্বপূৰ্ণ কথা হ'ল যে এই টাস্ক ফ'ৰ্চখনৰ সভাপতি হৈছে, টাস্ক ফ'ৰ্চৰ সভাপতি হিচাপে ৰাজ্যৰ চিফ ছেক্ৰেটাৰী বা মুখ্য সচিবক দায়িত্ব দিয়া হৈছে। অৰ্থাৎ বিষয়টো চৰকাৰৰ উচ্চ পৰ্যায়ত অতি গুৰুত্ব সহকাৰে লোৱা হৈছে। এতিয়া প্ৰশ্ন হ'ল যে 2 লাখ নিয়োগ কেনেকৈ সৃষ্টি হ'ব পাৰে। ঠিক আছে, এই বিষয়লৈ জানিম। ADRE কথা বহুতেতো হাইপটো হৈয়ে আছে ADRE বিষয়লৈ, সেইখিনি কথা জানিম। লগতে চৰকাৰৰ লক্ষ্য কেৱল চৰকাৰী চাকৰি বৃদ্ধি কৰাই নহয়, ইয়াত বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট ছেক্টৰ লগতে প্ৰাইভেট ছেক্টৰ দুয়োটাকে সমান গুৰুত্ব দিয়া হৈছে বাৰু। লগতে অৰ্থাৎ ইয়াতে আগন্তুক সময়ত কি আহিব পাৰে সেইখিনি আমি চাওঁ। ফাৰ্ষ্ট কথা কৈছে যে নতুন উদ্যোগ, আৰু দ্বিতীয়টো কথা কৈছে যে ক্ষুদ্ৰ উদ্যোগ বা MSME। লগতে 3 নম্বৰৰ পইণ্টটো হৈছে ষ্টাৰ্টআপ, আৰু 4 নম্বৰটো হৈছে ডিজিটেল ছেক্টৰ। তাৰপিছতে হৈছে স্কিল ডেভেলপমেণ্ট, কৃষি আৰু এগ্ৰ' বেছড ইণ্ডাষ্ট্ৰী, স্বাস্থ্য খণ্ড, শিক্ষা খণ্ড আৰু ৰুৰেল এমপ্লয়মেণ্ট। এই সকলো ক্ষেত্ৰত অধিক সুযোগ সৃষ্টি কৰাৰ ওপৰত জোৰ দিয়া হ'ব বুলি কৈছে। আৰু লগতে বিশেষকৈ অসমৰ যুৱ যুৱতীসকলৰ স্কিল ডেভেলপমেণ্ট বা দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হ'ব বুলি ধাৰণা কৰা হৈছে। আৰু লগতে এই যিখিনি টাস্ক ফ'ৰ্চ গঠন কৰিছিলে কেতিয়া জমা কৰিব, কেই মাহত জমা কৰিব, এই বিষয়েও কিন্তু উল্লেখ কৰিছে। গতিকে আমাৰ সেই কথাটো টাৰ্গেট কৰি আমি ADRE এডভাৰটাইজমেণ্ট কেতিয়া ওলাব পাৰে সেইখিনি কথা বহুত ধুনীয়াকৈ জানিব পাৰিম, কাৰণ ইয়াতে মেনশ্যন কৰিছে। কাৰণ আজিৰ সময়ত কেৱল ডিগ্ৰী থাকিলে চাকৰি পোৱা কঠিন হয়, কাৰণ স্কিল, কম্পিউটাৰ নলেজ, ডিজিটেল ৱৰ্ক, লগতে কমিউনিকেশ্যন এণ্ড টেকনিকেল ট্ৰেইনিং বহুত গুৰুত্বপূৰ্ণ হৈ পৰিছে। গতিকে এইখিনি আমি প্ৰায় সকলোৱে লোৱাটো বহুত বেছি উচিত হয়। গতিকে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট নাই যদি কম্পিউটাৰ চাৰ্টিফিকেটখন উলিয়াই ৰাখিব, কম্পিউটাৰ নলেজবিলাক ল'ব, লগতে ডিজিটেল ৱৰ্ক আৰু লগতে স্কিল ডেভেলপমেণ্ট, এনেকুৱা ধৰণৰ যদি চাৰ্টিফিকেট থাকে বহুত বেছি অপৰচুনিটি থাকে। গতিকে সেইবাবে টাস্ক ফ'ৰ্চে কিদৰে অসমৰ শিক্ষিত যুৱ সমাজক ইণ্ডাষ্ট্ৰি ৰেডি কৰিব পাৰি তাৰ ওপৰতো কাম কৰিব বুলি আগন্তুক সময়ত বহুতখিনি কথা উল্লেখ কৰিছে। ইয়াৰ লগতে ষ্টাৰ্টআপ আৰু ছেল্ফ এমপ্লয়মেণ্টৰ ওপৰতো বিশেষ গুৰুত্ব থাকিব পাৰে। মানে কেৱল চাকৰি বিচৰাই নহয়, চাকৰি সৃষ্টি কৰা আৰু লগতে যুৱক যুৱতী তৈয়াৰ কৰাৰ পৰিকল্পনাও থাকিব, ইয়াতে উল্লেখ কৰিছে। লগতে যদি নতুন উদ্যোগ, বিজনেছ ছাপোৰ্ট লোন, লগতে ফেচিলিটি ট্ৰেইনিং বৃদ্ধি পাব, ইয়াৰ MSME ফালৰ ওপৰতো ইয়াতে গুৰুত্ব দিছে। আন এটা ডাঙৰ কথা হৈছে যে এই টাস্ক ফ'ৰ্চে আগন্তুক 3 মাহৰ ভিতৰত নিজৰ পূৰ্ণাংগ প্ৰতিবেদন চৰকাৰক দাখিল কৰিব। কেইমাহৰ ভিতৰত? 3 মাহৰ ভিতৰত টাস্ক ফ'ৰ্চখন অৰ্থাৎ প্ৰতিবেদনখন চৰকাৰক দাখিল কৰিব বুলি কৈছে। গতিকে 3 মাহত যদি দাখিল কৰে, আমাৰ ADRE এডভাৰটাইজমেণ্ট খুব সোনকালে 2-3 মাহৰ ভিতৰতে আহি যাব পাৰে। গতিকে এই এডভাৰটাইজমেণ্টখন অহাৰ লগে লগে যুৱক যুৱতী আৰু 3-4 মাহ প্ৰিপেৰেশ্যন কৰাৰ পাছত এক্সাম হোৱা কিন্তু বহুত বেছি সোনকাল হ'ব বুলি ভাবিছোঁ, কাৰণ বহুত বেছি এবাৰ ফাষ্ট স্পীডত হ'ব কামখিনি। অৰ্থাৎ আগন্তুক কেইমাহমানৰ ভিতৰত কোন খণ্ডত কিমান চাকৰি সৃষ্টি হ'ব পাৰে, কেনেকৈ নিয়োগ বৃদ্ধি কৰা হ'ব আৰু কি নতুন নীতি গ্ৰহণ কৰা হ'ব, এই সকলো বিষয় স্পষ্ট হ'ব পাৰে বাবে আছে। আৰু আপোনালোকেও দেখিছে লাখ লাখ শিক্ষিত যুৱক যুৱতীয়ে চাকৰিৰ বাবে অপেক্ষা কৰি আছে যে নতুন নিযুক্তি আহিব। গতিকে এই পৰিস্থিতিত 2 লাখ নিয়োগৰ লক্ষ্য নিশ্চয়কৈ এক ইতিবাচক পদক্ষেপ বুলি ক'ব পৰা হ'ব, কাৰণ যদি এইখিনি কৰে, কাৰণ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰেও মিডিয়াৰ আগত এইখিনি এনাউন্স কৰিছিলে। সেই সাপেক্ষে চাবলৈ গ'লেও হ'ব বুলি আমি আশা কৰোঁ, নিশ্চিতৰূপে হ'ব, কাৰণ টাস্ক ফ'ৰ্চত এইখিনি কথা উল্লেখ কৰিছে। যদি এই মুহূৰ্তত সম্পূৰ্ণ অফিচিয়েল নটিফিকেশ্যন বা ডিটেইল ৰোডমেপ প্ৰকাশ হোৱা নাই, তথাপিও এই ঘোষণা বহু শিক্ষিত যুৱ সমাজৰ মাজত আশাৰ সঞ্চাৰ কৰিছে। এতিয়া আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ কথা, যদি আপুনি চৰকাৰী প্ৰস্তুতি কৰি আছে তেন্তে এতিয়াৰ পৰা নিজৰ স্কিল ইম্প্ৰুভ কৰাটো অত্যন্ত প্ৰয়োজনীয়, বিশেষকৈ কম্পিউটাৰ স্কিল, ইংলিছ কমিউনিকেশ্যন, ডিজিটেল নলেজ, কম্পিটিটিভ এক্সাম প্ৰিপেৰেশ্যন, ইণ্টাৰভিউ স্কিল, বেছিক টেকনিকেল নলেজ, এই বিষয়বোৰৰ ওপৰত কাম আৰম্ভ কৰক।
কাৰণ আগন্তুক সময়ত কম্পিটিশ্যন বহুত বৃদ্ধি পাব। গতিকে ভিডিঅ'টো এইখিনি ডিচিশ্যনৰ দ্বাৰা বহুত কথা উল্লেখ কৰিলে, লগতে 3 মাহৰ ভিতৰত প্ৰতিবেদনখন দাখিল কৰিব। আৰু ইয়াৰ দ্বাৰা গম পোৱা যায় যে হেল্থ ডিপাৰ্টমেণ্টতো নতুন নিযুক্তি অহাৰ কথা ক'লে, লগতে শিক্ষিত যিবিলাক টিচাৰ ৰিক্ৰুইটমেণ্টৰ ওপৰতো বহুতখিনি কথা ক'লে। ইয়াৰ পৰা জানিব পাৰি যে 3 মাহৰ ভিতৰত আমাৰ ADRE এডভাৰটাইজমেণ্ট অহা বহুত বেছি চান্স আছে, কাৰণ প্ৰতিবেদন দাখিল কৰাৰ লগে লগে নতুন ৰিক্ৰুইটমেণ্ট ষ্টাৰ্ট হ'ব। এইখিনি আছিলে ইনফৰমেশ্যনখিনি। লগতে যিসকলে চাই আছে ভিডিঅ'টোৰ পৰা এটা হ'লেও কথা গম পালে যে 3 মাহৰ ভিতৰত প্ৰতিবেদনখন দাখিল কৰিব। চ' ইয়াৰ পৰা এটা আশা ক'ব পাৰি 3 মাহৰ ভিতৰত ADRE নতুন নিযুক্তি আহিব। আৰু চিকাও চিক কৰিছে, নিশ্চিতভাৱে এইখিনি কথা সত্য হ'ব। চ' ইমানে আছিলে ইনফৰমেশ্যন। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।